হরি রাম রাম পুনৰবাৰ সকলোকে শ্ৰদ্ধা জনাই অনুষ্ঠানটোৰ কাৰ্যকৰী সভাপতি শ্ৰদ্ধাৰ অতুল হাজৰিকা ডাঙৰীয়া আৰু কৰ্মসূত্ৰে আমাৰ শিৱসাগৰৰ বাসিন্দা অনুষ্ঠানটোৰ প্ৰধান সম্পাদক নৱজ্যোতি হাজৰিকা ডাঙৰীয়া তেখেতসকলো যদি অকণমান আজৰি আছে আমি অনুষ্ঠানটোত বিচাৰিছোঁ আহক আমি নামভাগী আৰম্ভণি নামভাগী আয়োজন কৰিম যিজনা পৰম গুৰু আমাক এনে এখন অমৃতময় উদ্যান দি থৈ গ'ল সেইজনা গুৰুক দ্বিতীয়জনা গুৰুৰ নামঘোষাৰ দুলৰি চন্দে আমি আমাৰ সেৱা নিবেদন কৰিছোঁ শংকৰ গুৰু বালিতে পাতিলে ৰভা চকুৰি ভকতে লয় হৰি নাম বালিতে পাতিলে ৰভা
পূজায়ে আহিলে আমার শংকৰ গুৰু বালিতে পাতিলে ৰভা চকুৰি ভকতে লয় হৰি নাম মাধৱে লগালে ঘোষা ঐ ৰাম মাধৱে লগালে ঘোষা ৰাম গোবিন্দ প্ৰেম অমৃত নদী বহে বৈকুণ্ঠৰ পৰা চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা হৰিনাম হৰিনাম মূলধাৰা শংকৰদেৱ বালিতে পাতিলা ৰভা গুৰু শংকৰদেৱ বালিতে পাতিলা ৰভা গুৰু শংকৰদেৱ বালিতে পাতিলা ৰভা গুৰু শংকৰদেৱ বালিতে পাতিলা ৰভা পালো শংকৰ বিনাই নাই নাই আন বন্ধুৱে সেই প্ৰভুসকল আই মাতৃ সমষ্টি আপোনাসকলে জানি যিজনা পৰম গুৰুৱে এনে অমৃতময় উদ্যান স্থল বৈকুণ্ঠপুৰ নৈমিষাৰণ্য নিৰ্মাণ কৰি জাতি বৰ্ণ এক কৰি আমাক দি থৈ গ'ল জীৱতৰণৰ মহামন্ত্ৰ যিজনা গুৰুৱে আমাক দি থৈ গ'ল শান্তি সমন্বয়ৰ বাৰ্তা সেইজনা পৰম গুৰু আজি আপোনাসকলে মান্যতা প্ৰদান কৰি গুৰুজনে দি থৈ যোৱা অমৃতময় ভাওনা যজ্ঞ আয়োজন কৰিছে এই ভাওনাই সমস্ত লোকে কঢ়িয়াই লওক সুখ আৰু শান্তিৰ বতৰ আপোনালোকে জানে যিজনা গুৰুৱে আমাক সকলোকে এক কৰিলে মোলে নগাৰে নৰোত্তম কাইকাৰৰ গোবিন্দ ভাই জৱন কংকু নগোৱা হয় হয় নগাঁও চহৰত অসম মুলুকত গুৰুজনা জন্ম হ'ল আমাৰ সৌভাগ্য গুৰুজনে জন্মগ্ৰহণ কৰি বাট কৰি বাই বাই নগা পাহাৰ নগাসকলক আনিলে কাৰুসকলক আনিলে সকলোকে এক কৰিলে আৰু কাক এক কৰিলে গুৰুজনে 500 বছৰ আগতে আপোনালোকে জানে আমাক সুন্দৰ সম্প্ৰীতিৰ বান্ধোনেৰে বান্ধি থৈ গৈছে
এই স্থানলৈ আহোঁতে মোৰ এটা কথা মনত পৰিছে ইয়াৰ পৰা বোকাখাটলৈ বেছি দূৰ নহয় নহয় জানো বোকাখাটত ৯৬ চনত অসম সাহিত্য সভাৰ এখন অধিৱেশন হৈছিল লক্ষ্মীনন্দন বৰা ছাৰ সভাপতি হ'ব হিতেশ ডেকা ছাৰে সভাপতিত্ব এৰিব সেই সময়ত বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল সেই সময়ৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ শৈলেন ভৰালী ছাৰ ভাষাবিদ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অত্যন্ত প্ৰয়োজনীয় কথা ভাষাবিদ ডক্টৰ শৈলেন ভৰালী ছাৰে এটা কথা তাত উপস্থাপন কৰিছিল যে ইংৰাজী কেইটামান শব্দ আহি অসমীয়া ভাষাত যাহ গ'ল আমি কোৱা কথা নাই সেইজন পণ্ডিত বৰ্বৰ ভাষাবিদে কৈ থৈ যোৱা কথা উদাহৰণস্বৰূপে আলপিন আৰু আলমাৰী আলপিন আৰু আলমাৰী আজিলৈকে সেইজন ভাষাবিদে কোৱাৰ মতে যে অসমীয়া প্ৰতিশব্দ সৃষ্টি হোৱা ঠিক তেনেধৰণে আমি নাম গোৱা এজন সাধাৰণ পথিক হিচাপে কেতিয়াবা ভাবোঁ ভাষাবিদ ছাৰে ইমান সুন্দৰভাৱে যিটো বিশ্লেষণ কৰিছে ৫০০ বছৰ আগতে পৰম গুৰুজনে আমাক কি কৰিলে যিসকল মুছলমান লোক খিলঞ্জীয়া হিচাপে ইয়াত জন্মগ্ৰহণ কৰি জাতিগত হিচাপে অসমীয়াৰ লগত জাহ গ'ল উদাহৰণস্বৰূপে সৈয়দ আব্দুল মালিক ছাৰ নাহৰণি গাঁও হৈখন প্ৰেম অমৃতৰ নদী বোৱাই দিছে হাতৰ কলমে হৃদয়ৰ প্ৰেমেৰে এইসকলক কি কৰিলে বোলে মুছলমানৰ চান্দ খাই কৰি লৈ এক কথাই ধৰ্ম প্ৰচাৰিলে গুৰুজন শান্তি সম্প্ৰীতি সমন্বয়ৰ বাৰ্তা এইখন কছাৰী গাঁৱৰ পুষ্পবিলাস ক্ষেত্ৰ বোলে ধৰ্ম প্ৰচাৰিলে গুৰুজনাই মাধৱক লগত লৈ অনাই বনাই গাৰু মিচিং কছাৰী লালুং চুতীয়া ভাই হৰিনাম লবলৈ জাতি ভেদ নাই হৰিনাম লবলৈ জাতি ভেদ নাই ধৰ্ম প্ৰচাৰিলে গুৰুজনাই মাধৱক লগত লৈ অনাই বনাই গাৰু মিচিং কছাৰী লালুং চুতীয়া ভাই হৰিনাম লবলৈ জাতি ভেদ নাই হৰিনাম লবলৈ জাতি ভেদ নাই ধৰ্ম প্ৰচাৰিলে গুৰুজনাই মাধৱক লগত লৈ অনাই বনাই এই ৰাম ৰাম গাৰু মিচিং কছাৰী লালুং চুতীয়া ভাই হৰিনাম লবলৈ জাতি ভেদ নাই হৰিনাম লবলৈ জাতি ভেদ নাই ধৰ্ম প্ৰচাৰিলে গুৰুজনাই মাধৱক লগত লৈ অনাই বনাই গাৰু মিচিং কছাৰী লালুং চুতীয়া ভাই হৰিনাম লবলৈ জাতি ভেদ নাই হৰিনাম লবলৈ জাতি ভেদ নাই ৰাম হৰি ও হৰি ৰাম নাৰায়ণ
কর নিয়া হে গুরুজন ভব নদী পার কর ভব নদী পার করি নিয়া আকু মোর গুরুজন ভব নদী পার কর নিয়া হে গুরুজন ভব নদী পার কর ভব নদী পার করি নিয়া